আমি আদিতেই সেই আদিপুৰুষ পৰম ব্ৰহ্ম শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। জয় প্ৰভা প্ৰভগতো জগদন্দ কৌটি কৌটি সশেষ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মং নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি গোবিন্দমাদি পুরুষম তমহং ভজামি। যোৰহাটৰ এনে সমীপৱৰ্তী এখনি গাঁও ধৌলি কুমাৰ গাঁও। এই ধৌলি কুমাৰ গাঁওখনে যি 25 বছৰ ধৰি ভাগৱত পাঠৰ আয়োজন কৰি আহিছে, এইবাৰ ৰাইজে ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ কীৰ্তন শ্ৰৱণ কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে। আজি ধৰ্মালোচনী সভা, এই সভাৰ মাননীয় সভাপতি তথা আমাৰ শ্ৰদ্ধাৰ শ্ৰী শ্ৰী লেতুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰী নিচিমিয়াতি সত্ৰৰ শ্ৰদ্ধাৰ সত্যাকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথিসকল আৰু গুণী জ্ঞানী প্ৰমুখে এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ আইসকল, আপোনালোক সকলোকে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। আৰু আমি সঁচাকৈয়ে আজিৰ অনুষ্ঠানত নিজকে সম্পৃক্ত কৰিবলৈ পাই কৃতাৰ্থ অনুভৱ কৰিছোঁ। ধৌলি কুঁৱাৰ গাঁওখনে আমাৰ আউনীআটী সত্ৰৰ লগত বিশেষভাৱে এখনে সম্পৃক্ত হৈ থকা গাঁও, অতি শ্ৰদ্ধা থকা, অতি ভক্তি থকা এখনি গাঁও। আৰু যিখনি গাঁৱে যি অনুষ্ঠানে অনুষ্ঠিত নকৰে, এই বাৰ্তা
সত্ৰক জনায় আৰু সত্ৰৰ প্ৰতিনিধি আহি ইয়াত অংশগ্ৰহণ কৰে। এইবাৰ আমি নিজেই ৰাইজৰ লগত এইদৰে সম্পৃক্ত হ'বলৈ পাই আমি আকৌ কৈছোঁ, গৌৰৱবোধ কৰিছোঁ। সঁচা, জীৱনটো ব্যস্ততাৰে ভৰা, ৰাইজৰ কাৰণে জীৱনটো উৎসৰ্গা কৰা হৈছে। ৰাইজে যেতিয়াই য'তেই বিচাৰে তেতিয়াই আমি উপস্থিত হোৱাৰ ৰাইজক কথা দিওঁ। আজি ইয়াত যদিও কথা দিছিলোঁ আমি ৰাইজৰ মাজত উপস্থিত হৈ দুআষাৰ ক'ম বুলি, কিন্তু তাৰ মাজতে আৰু দুখন সভা আহি সন্মুখত উপস্থিত হোৱাৰ কাৰণে আমি সেই দুখন সভাৰ কথাও এৰিব নোৱাৰা হ'লোঁ। তাৰে এখন আপোনালোকে জানি সুখী হ'ব, আজি সতী ৰাতিকা দিৱস পাতিছে বৰদোৱা সত্ৰত। তেওঁলোকে মাতিছে যে কোনো প্ৰকাৰে আমি তাত এখনতে উপস্থিত হ'ব লাগে। আনহাতে আমাৰ ঢিঙত আউনীআটী শাখা সত্ৰ আছে, তাৰ কাষতে 100 বছৰীয়া এটি নামঘৰৰ এটা অনুষ্ঠানত আমি উপস্থিত হ'ব লাগে। সেইকাৰণে আমি কাকো এৰিব নোৱাৰি আমি ৰাইজৰ মাজৰ পৰা হঠাতে বিদায় ল'ব লগা এটা অৱস্থা আহিছে। সেইকাৰণে আমি আমাৰ তৰফেও আগতীয়াকৈ জনাইছোঁ যে আমাৰ অনিচ্ছাকৃত অপৰাধ ৰাইজে যাতে ক্ষমা কৰে। ক'বই লাগিব, অসমত এনে এখন গাঁও নাই, এনে এখন চহৰ নাই, নগৰ নাই, নামঘৰ নাই, সত্ৰ নাই, য'ত ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱা নাই। কিন্তু ইমান ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত আমি যদি পৰ্যালোচনা কৰি চাওঁ, আমাৰ সমাজবিলাকত যিদৰে আমি শান্তি সম্প্ৰীতি পৰিৱেশ দেখা পাব লাগে, যি ধৰণে আমি ইয়াৰ পৰিশীলিত পৰিৱেশ লাভ কৰিব লাগে, আমি যে লাভ কৰা নাই। তাৰ মূলতে কি হৈছে? অৰ্থাৎ আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, 7 দিন পাঠ কৰিছোঁ, 7 দিন শুনিছোঁ, দিন ৰাতি একেকাৰ কৰি ভাগৱততে আমি নিমজ্জিত হৈ আছোঁ। কিন্তু দীৰ্ঘলৈ যোৱাৰ পিছতেই, ভাগৱত সামৰাৰ পিছতেই আমি ভাগৱতৰ তত্ত্ববিলাক প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত কোনেও মনোযোগ দিয়া নাই। যদি আমি মনোযোগ দিলোঁহেঁতেন, এনে দুৰ্দশাপূৰ্ণ পৰিৱেশৰ আমি কেতিয়াও সন্মুখীন হ'ব নালাগিলেহেঁতেন। সেয়ে আমাৰ প্ৰথমতে অনুৰোধ, এই ধৌলি কুমাৰ গাঁৱে 1 বছৰ নহয়, 2 বছৰ নহয়, 25টা বছৰ ভাগৱত অবিৰতভাৱে যে পাঠ কৰি আহিছে, এয়া এক দৃষ্টান্তমূলক আদৰ্শ। এই আদৰ্শৰ মৰ্যাদা আপোনালোকে ৰক্ষা কৰিব লাগিব। অৰ্থাৎ দেখাত দেখি আপোনালোকৰ যাতে এই ভাগৱত অনুষ্ঠান নহয়, এই ভাগৱত অনুষ্ঠানৰ সামৰণিৰ পিছত এইবাৰৰ পৰা আপোনালোকৰ গাঁওখনত, অঞ্চলটোত সম্প্ৰীতিৰ বাতাবৰণ দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে এই অনুষ্ঠানৰ সাৰ্থকতা থাকিব। নহ'লে ভাগৱত আমি গাইছোঁ, শুনিছোঁ, এৰি দিছোঁ, সেই ভাগৱতে কিন্তু আমাক ক্ৰিয়া কৰিব নোৱাৰে। ভাগৱত বুলি কোৱাৰ লগে লগে আমি সেই 4 অক্ষৰৰ কথা আলোচনা কৰিবলৈ আমাৰ মন যায়। যি 4 অক্ষৰৰ কথা আলোচনা কৰিলে ভাগৱত কিয় লাগে, ভাগৱত আমাৰ কাৰণে কিমান উপাদেয় শাস্ত্ৰ, ভাগৱতে আমাক কেনেকৈ সহায় কৰে, জীৱনটোত কেনেকৈ আমাৰ লক্ষ্য উদ্দেশ্যত উপনীত কৰায়, আমি সেই কথা অনুভৱ কৰিব পাৰোঁ। এই শ্লোকটিৰ অৱতাৰণা কৰিছোঁ। ভাতিতি সর্বলোকেষু গীয়তে সনকাদিবি বর্ততে ত্ৰেষু বেদেষু ত্ৰয়তে সকলম জগত। যি শাস্ত্ৰই সকলো লোকতে পোহৰ দিয়ে, সেই অৰ্থত কোৱা হৈছে ভা। ভা মানে জ্ঞানৰ পোহৰ দিলোৱা। যি শাস্ত্ৰই আমাক আত্মসংস্কৃতি দিয়ে, সেই অৰ্থত কোৱা হৈছে গ। গ শব্দৰ অৰ্থ গান গোৱা, গীত গোৱা, কীৰ্তন কৰা। 4 সিদ্ধ প্ৰভৃতি ঋষি মুনিসকলে যি শাস্ত্ৰ গান কৰি আত্মসংস্কৃতি লাভ কৰিছিল, সেই অৰ্থত কোৱা হৈছে গ। আৰু তাৰপিছত কোৱা হৈছে ব।
ঋক যজু সাম এই তিনি বেদৰ তত্ত্বত যি শাস্ত্ৰত বৰ্তি আছে, নিহিত আছে, সেই অৰ্থত কোৱা হৈছে শব্দৰ অৰ্থ বৰ্তি থকা, সন্নিৱিষ্ট হৈ থকা। তাৰপিছত কোৱা হৈছে ত্ৰায়তে সকলম জগত, যি শাস্ত্ৰৰ সকলো ৰূপতে পৰিত্ৰাণৰ বাৰ্তা দিয়ে, সেই অৰ্থত কোৱা হৈছে এতিয়া আপোনালোকে গম পাইছে ভাগৱত আমাক কিয় লাগে। আমাৰ হৃদয় ক্ষেত্ৰখন যদি জ্ঞানৰ আলোকেৰে আলোকিত নহয়, আমি আমাৰ জীৱন সম্পূৰ্ণ কৰিব নোৱাৰিম, জীৱনৰ লক্ষ্য উদ্দেশ্য পৰিপূৰ্ণ কৰিব নোৱাৰিম। সেয়ে আমাক জ্ঞানৰ পোহৰ লাগিব। এই জ্ঞানৰ পোহৰ দিয়া শাস্ত্ৰখন ভাগৱত, সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিব লাগে। আমি আগতে কৈছোঁ, যি চাৰি তীৰ্থই ভাগৱত গান কৰি আত্মসন্তুষ্টি লাভ কৰিছিল, সেই অৰ্থত আমাকো কোৱা হৈছে আমি যদি ভাগৱত কীৰ্তন কৰোঁ আত্মসন্তুষ্টি লাভ কৰিম। আমাৰো এগুৰি আশা আকাংক্ষা আছে, থাকিব পাৰে, কিন্তু আমি শেষত আত্মসন্তুষ্টি বিচাৰোঁ। যদি ভাগৱতৰ প্ৰকৃত আশ্ৰয় গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমিও আত্মসন্তুষ্টি লাভ কৰিব পাৰিম। এই ক্ষেত্ৰত আপোনালোকে জানে, পৃথিৱীত এনে এটা অনুষ্ঠান নাই য'ত শাসন নাই। স্কুললৈ গৈছে শাসন আছে, বজাৰলৈ গৈছে শাসন আছে, কোৰ্ট কাছাৰীলৈ গৈছে শাসন আছে। আমাৰ ধৰ্মীয় সমাজখনতো শাসন কৰা এখন শাস্ত্ৰ আছে, সেইখন হৈছে বেদ। আমি হয়তো পোনে পোনে বেদৰ ওচৰলৈ যাব নোৱাৰিব পাৰোঁ, কিন্তু বেদৰ সাৰসংগ্ৰহী গ্ৰন্থ শ্ৰীমদ ভাগৱতৰ যদি আমি আশ্ৰয় লওঁ, তেতিয়াহ'লে সেই ভাগৱতৰ দ্বাৰা আমি অনুশাসিত হ'ব পাৰোঁ, আমাৰ পৰিশুদ্ধ জীৱন আমি লাভ কৰিব পাৰোঁ। সেইকাৰণে আমাক ভাগৱত লাগে। আৰু শব্দই পৰিত্ৰাণৰ কথা বুজাইছে। আমাৰ দুটা জীৱন, এটা ঐহিক জীৱন, এটা পাৰলৌকিক জীৱন। আমি ঐহিক জীৱনত আমি পৰিত্ৰাণ বিচাৰোঁ আৰু পাৰলৌকিক জীৱনতো পৰিত্ৰাণ বিচাৰোঁ। আৰু যেতিয়া আমি যথাৰ্থভাৱে ভাগৱতৰ আশ্ৰয় লওঁ, সেই ভাগৱতে আমাক এই দুই জীৱনত পৰিত্ৰাণ প্ৰদান কৰিব। সেয়ে আমাক ভাগৱত লাগে। এই ভাগৱত আৰম্ভ হৈছিল কেতিয়া, আৰু ভাগৱতৰ আৰম্ভ হওঁতে তাৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিলে? ঋষিমুনিসকলে এই ভাগৱতৰ কথা প্ৰথমতে আৰম্ভ কৰিছিল। ঋষিমুনিসকলে 6টা প্ৰশ্নৰ উত্থাপন কৰিছিল, আৰু সেই 6টা প্ৰশ্নৰ উত্তৰেই হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। তাৰে প্ৰথমটো প্ৰশ্ন আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে? দ্বিতীয়টো প্ৰশ্ন আছিল, সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? তৃতীয়টো প্ৰশ্ন আছিল, ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে? চতুৰ্থটো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণই সেই জন্মত কি কি লীলা প্ৰকাশ কৰিলে? পঞ্চমটো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণই কিমান অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰ যোগেদি কি কাৰ্য সাধন কৰিলে? ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল, ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত, নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? এই 6টা প্ৰশ্নৰ উত্তৰেই হৈছে ভাগৱত। প্ৰথমটো প্ৰশ্নৰ সংক্ষেপতে আমি উত্তৰটো জনাইছোঁ, যিটো কথা ভাগৱতত বিস্তৃতভাৱে লিখা আছে। প্ৰথম প্ৰশ্নটো আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? তাৰ উত্তৰ হ'ল, প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। ধৰ্মৰ দুটা ভাগ আছে, এটা প্ৰবৃত্তি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ, এটা সমোৱা, এটা ওলোৱা। এইটোৱে হৈছে সংসাৰ ধৰ্মৰ ৰীতি। এই প্ৰবৃত্তি মাৰ্গৰ নিবৃত্তি মাৰ্গৰ কথা যি ভালকৈ জানিব, তেতিয়াই তেওঁৰ ধৰ্ম জ্ঞান উদয় হ'ব। আৰু তেওঁ যেতিয়া প্ৰকৃত ধৰ্মত শ্ৰদ্ধাশীল হ'ব, তেতিয়াই তেওঁৰ কল্যাণ সাধিত হ'ব। সেইকাৰণে পুনৰ কোৱা হৈছে, প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। দ্বিতীয়টো প্ৰশ্ন আছিল, সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? সকলো শাস্ত্ৰৰে অবিসম্বাদী সিদ্ধান্ত এটাই, সেইটো হৈছে ভক্তি। সেয়ে কোৱা হৈছে যে সৰ্বশাস্ত্ৰৰ প্ৰকৃত সিদ্ধান্ত থকা তত্ত্বটো হৈছে ভক্তি। যেতিয়া মানুহে ভক্তিৰ আশ্ৰয় গ্ৰহণ কৰিব, তেওঁ শাস্ত্ৰৰ তত্ত্ব অনুভৱ কৰিব পাৰিব।
তৃতীয়টো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে? তাৰ উত্তৰ ভাগৱতৰ দশম স্কন্ধত সুন্দৰকৈ দিয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই জীৱৰ কল্যাণৰ কাৰণে বসুদেৱ দৈৱকীৰ যোগেদি সেইদৰে জন্ম গ্ৰহণ কৰিছিলে। ভগৱান শ্ৰীকৃষ্ণই সেই জন্মত কি লীলা প্ৰকাশ কৰিলে, যিটো 4 নম্বৰ প্ৰশ্ন, তাৰ উত্তৰ ভাগৱতত সুন্দৰকৈ দিয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে: বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। তাৰপিছত পঞ্চম প্ৰশ্নটো আছিল ভগৱান শ্ৰীকৃষ্ণই কিমান অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰ কি কাৰ্য সাধন কৰিলে, তাৰো সুন্দৰ উত্তৰ ভাগৱতত লিখিত ৰূপত দিয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিলে। তাৰে চতুৰ্বিংশতি অৱতাৰ কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰে গুৰুজনাই প্ৰাধান্য দি কীৰ্তনত সুন্দৰকৈ লিখি থৈ গৈছে। আৰু সেই অৱতাৰৰ উদ্দেশ্য হৈছে দুষ্ট দমন, সন্তক পালন আৰু সভ্যতা সংস্কৃতিৰ বিকাশ। তাৰপিছত ষষ্ঠ তথা অন্তিম প্ৰশ্ন যদি আলোচনা কৰা যায়, তাতো আমি সেই উত্তৰ সুন্দৰকৈ লাভ কৰিম। সেই ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত, নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? তাৰ উত্তৰ ভাগৱতত দিয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিছিলে ধৰ্ম। সেই আমাকো শিক্ষা দিয়া হৈছে। আমি যদি সৰ্বচক্ষুৰে ভগৱন্তক দেখা নাপাওঁ, আমি যদি তেৰাৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰোঁ, আমি পৰোক্ষভাৱে সেই ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ। এয়াই হৈছে ভাগৱতৰ 6টা প্ৰশ্ন। আৰু এই 6টাৰ বিস্তৃত উত্তৰে হৈছে ভাগৱত। আৰু সংস্কৃত ভাষাত ভাগৱত ৰচনা কৰোঁতে য'ত 18,000 শ্লোক সন্নিৱিষ্ট হৈছিল, 335টা অধ্যায় আছিল আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হৈছিল। এই ভাগৱতৰ অনুবাদ হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তত। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ভাগৱত প্ৰথমতে অনুবাদ কৰিছিলে। আৰু আমি মহাপুৰুষজনাই কেনেকৈ ভাগৱত লাভ কৰিলে আৰু আদিৰ পৰা কেনেকৈ আমাৰ মৰ্যত ভাগৱত প্ৰবাহিত হৈ আহিছে, সেই পৰম্পৰাৰ কথা যদি আলোচনা কৰি চাওঁ, তেতিয়াহ'লে সেই কথা আমি এইদৰে ক'ব পাৰোঁ। প্ৰথম ভাগৱত আৰম্ভ কৰিছিল আদি নিৰঞ্জনে। আদি নিৰঞ্জনে কৈছিল অনাদি অনন্তক, অনাদি অনন্তই কৈছিল নৰনাৰায়ণক, নৰনাৰায়ণে কৈছিল কালপুৰীয়া নাৰায়ণক, কালপুৰীয়া নাৰায়ণে কৈছিল হংস নাৰায়ণক, হংস নাৰায়ণে কৈছিল সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে কৈছিল শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে কৈছিল ব্ৰহ্মা বিষ্ণু শিৱক, ব্ৰহ্মাৰ পৰা পাইছিল নাৰদে, নাৰদৰ পৰা পাইছিল ব্যাসে, ব্যাসৰ পৰা পাইছিল শুকে, আৰু ব্যাসে যেতিয়া শুকক ক'লে, সেই শুকে ক'লে পৰীক্ষিতক, আৰু শুকে পৰীক্ষিতক কওঁতে শুনিলে সুতমুনিয়ে, সুতৰ পৰা শুনিলে মনোহৰা সুতে, মনোহৰা সুতৰ পৰা শুনিলে শংকৰাচাৰ্যই, শংকৰাচাৰ্যৰ পৰা শুনিলে বিষ্ণুপুৰী শ্ৰীধৰ স্বামীয়ে, আৰু শ্ৰীধৰ স্বামীৰ পৰা শুনিলে ভাস্কৰানন্দই, তাৰ পৰা শুনিলে নৃসিংহ আৰু পৰমানন্দই, তাৰপিছত শুনিলে ৰত্নভাৰতী আৰু মহাভাৰতীয়ে, তাৰপিছত শুনিলে পুৰুষোত্তম ভট্টাচাৰ্যই, তাৰপিছত শুনিলে বিষ্ণুপুৰী সন্যাসীয়ে, তাৰপিছত শুনিলে ব্ৰহ্মানন্দই, ব্ৰহ্মানন্দৰ পৰা পালে জগদীশ মিশ্ৰই, জগদীশ মিশ্ৰৰ পৰা পালে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এই হৈছে ভাগৱতৰ এটা পৰম্পৰা, এয়া হৈছে ভাগৱতৰ এটা সম্প্ৰদায়। এইদৰে ভাগৱত আহি 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 আমাৰ মাজত এইদৰে প্ৰবাহিত হৈছে। এই ভাগৱতৰ যি 12টা স্কন্ধ আছে, 335টা অধ্যায় আছে, এই প্ৰত্যেকটো অধ্যায়ৰ স্কন্ধতেই যি কথা কোৱা হৈছে, তাৰ যোগেদি আচলতে আমাৰ বাস্তৱ জীৱনৰ শিক্ষা প্ৰদান কৰা হৈছে, আমাৰ পৰমাৰ্থিক জীৱনৰ বাবে বাৰ্তা দিয়া হৈছে, আৰু জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কথা তাত নিহিত হৈ আছে। আৰু ভাগৱত কেৱল ভক্তিৰ আধাৰ, আৰু সেইকাৰণে কোৱা হৈছে তদম বিদাস যে জীৱা ভৱিষ্যন্তি কলাবিহ পাপিনোপি গমিষ্যন্তি নিৰ্ভয়ং কৃষ্ণ মন্দিৰম।
কাৰোবাৰ মনত পৰুষ বাসনা থাকিব পাৰে, কিন্তু যি সেই ভাগৱতৰ ভক্তি গ্ৰহণ কৰিব তেওঁ বোলে পাপ বাসনা থাকিলেও নিৰ্ভয়ে কৃষ্ণ মন্দিৰত প্ৰৱেশ কৰিব পাৰে। আকৌ কোৱা হৈছে যেসাং চিত্তে বচন ভক্তি সৰ্বদা প্ৰেমৰ ৰূপিণী নত্তে কৈশন্তি কি নাচন স্বপ্নে বিমলমূত্ৰয়। যিজনৰ হৃদয়ত ভক্তি প্ৰেম সলিলাৰূপে বহি থাকিব তেওঁ বাস্তৱ জীৱনত কিয় সপোনতো বোলে জন্মজাত দেখিবলৈ নাপায়। আকৌ ভক্তিৰ মহিমাৰ কথা ক'বলৈ গৈ এইদৰে কোৱা হৈছে প্ৰলয়ংহি গমিষ্যন্তি শ্ৰীমদ ভাগৱত ধনে কলিৰ দোষে ইমেজ শব্দে সিংহ শব্দত বিকাৰিব। যে যদি প্ৰকৃতাৰ্থত ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰে, ভাগৱতৰ ধ্বনি যি ক্ষেত্ৰত উত্থাপিত হয় তাৰ পৰা বোলে মহাপ্ৰলয় নাইকিয়া হৈ যায় আৰু কলিৰ সমস্ত দোষ নাইকিয়া হৈ যায়। আমি আৰম্ভণিতে কৈছোঁ আজি প্ৰলয় আহি আছে, কলিৰ দোষ নাইকিয়া কৰিব পৰা নাই কিয়? ভাগৱতৰ ধ্বনি উত্থাপিত হোৱাৰ পিছত যদি মহাপ্ৰলয় নাইকিয়া হৈ যাব পাৰে, কলিৰ দোষ নাইকিয়া হৈ যাব পাৰে, আমি সেই অৱস্থাৰ কেলে অৱসান ঘটাব পৰা নাই? তাৰমানে আমি ক'ৰবাত ব্যৰ্থ হৈছোঁ। কথাখিনি শুনিলেও সঁচা, কিন্তু তাৰ প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত আমি ব্যৰ্থ হৈছোঁ। আমি যদি প্ৰতিফলন যথাৰ্থভাৱে ঘটাব পাৰিলোহেঁতেন আমাৰ এই মহাপ্ৰলয় কেতিয়াও সৃষ্টি নহ'লহেঁতেন, কলিৰ দোষে আমাক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। আকৌ কোৱা হৈছে ভাগৱতৰ যোগেদি আমাৰ কি লাভ হয়? কামং ক্ৰোধম মদম মানম লোভম মৎসৰমেবচ দম্ভ দৈশ্য মোহস্য দুৰেশ্য কথাব্ৰতে। যি প্ৰকৃতাৰ্থত ভাগৱত কথাত একনিষ্ঠ হৈ থাকিব তেওঁ বোলে মনৰ পৰা কাম ভাৱ, ক্ৰোধ ভাৱ, লোভ, মোহ, মদ, মাচৰ্য অৰ্থাৎ পৰশ্ৰী কাতৰতা, লোকৰ দেখিব নোৱাৰা হোৱা অৱস্থা, দম্ভ দৈশ্য মোহ ভাৱ নাইকিয়া হৈ যাব। আমি এই কথা আজি পৰ্যালোচনা কৰি চাব পাৰোঁ। 7 দিন 7 ৰাতি ভাগৱত শুনিলে মানুহজনে গৈ যদি নিজৰ ধৰ্মপত্নীৰ লগত কাজিয়া আৰম্ভ কৰিলে, কাষৰ ঘৰটো দেখি যদি পৰশ্ৰী কাতৰতা আৰম্ভ কৰিলে ক'ব লাগিব ভাগৱতে তেওঁক ক্ৰিয়া কৰা নাই। সেয়ে আমি সেই কথাখিনি ভালকৈ যদি পৰ্যালোচনা কৰোঁ আমি নিজেই গম পাম আমাৰ ক'ত ব্যৰ্থতা আহিছে। গতিকে আমি সেই চিন্তাৰে যদি ভাগৱত গ্ৰহণ কৰোঁ, আমি আকৌ কৈছোঁ এই ভাগৱতে আমাৰ বিভীষিকাময় পৰিৱেশ নাইকিয়া কৰিব, দুৰ্দশা নাইকিয়া কৰিব, আমি শান্তিপূৰ্ণ জীৱন লাভ কৰিম। আকৌ কোৱা হৈছে ন প্ৰেতটো ন পিশাচু ৰাক্ষসু চতুৰানাম ভক্তিযুক্ত মনস্কানাং স্পৰ্শনে ন প্ৰভুৰ ভাৱে। যি ভক্তিক সাৰোগত কৰি ল'ব তেওঁক ৰাক্ষস পিশাচ দৈত্য দানৱে স্পৰ্শ কৰিব নোৱাৰে। কিন্তু আমাৰ সমাজত দৈত্য দানৱ পিশাচ কোন? ভাওনাত আমি চিনি পাওঁ। যেতিয়া ৰূপসজ্জা, কেশসজ্জা আৰু তেনেকুৱা আসুৰিক সাজসজ্জাৰে এটা ভাৱৰীয়া প্ৰৱেশ কৰে, তেনেকুৱা ভাৱত কথা কয়, আমি জানো সেইজন দৈত্য, সেইজন দানৱ, সেইজন অসুৰ, সেইজন পিশাচ। কিন্তু আমাৰ সমাজত দৈত্য দানৱ অসুৰ পিশাচ আমি কেনেকৈ চিনাক্তকৰণ কৰিম? কেশসজ্জাৰে আমি নোৱাৰোঁ, ৰূপসজ্জাৰে নোৱাৰোঁ, আৰু অলংকাৰ পিন্ধি হয়তো কোনোবা আহিব পাৰে, আমি দৈত্য দানৱ বুলি কেতিয়াও ক'ব নোৱাৰোঁ। কিন্তু আমি ক'ব পাৰিম কেতিয়া? স্বভাৱেৰে। যিজনে 84 লক্ষ পাৰ কৰাৰ জীৱন পাৰ কৰাৰ পিছত যি পিতৃ মাতৃয়ে তেওঁক জন্ম দিছিল, সেই পিতৃ মাতৃক অৱমাননা কৰি খালত পেলাই থৈ আহিব সেইজন দৈত্য, সেইজন দানৱ। যিগৰাকীয়ে নিজৰ মাতৃ সমা এগৰাকী নাৰীক সামান্য পশুবধ চিন্তাৰে সম্ভোগ কৰি তেওঁক মৃত অৱস্থাত পেলাই থৈ আহিব সেইগৰাকী দানৱ। আমি এইদৰে আমাৰ সমাজত স্বভাৱেৰে দৈত্য দানৱ অসুৰ পিশাচৰ চিনাক্তকৰণ কৰিব পাৰোঁ। কিন্তু যি প্ৰকৃতাৰ্থত ভাগৱতৰ লগত নিজকে সম্পৃক্ত কৰিব, কায় মন বাক্যেৰে তাৰ তত্ত্ব অনুশীলন কৰিব, তেওঁ এই দৈত্য দানৱ অসুৰৰ স্বভাৱেৰে আক্ৰান্ত কৰিব নোৱাৰে। আমি তাৰ পৰা নিশ্চিতভাৱে পৰিত্ৰাণ পাম।
এই হৈছে ভাগৱত। যি ভাগৱতত আছে ভক্তি, সেই ভক্তিৰ মাধ্যমেৰে আমাৰ জীৱন আমি পৰিশুদ্ধ কৰিব পাৰোঁ, সেই ভক্তিৰ মাধ্যমেৰে আমাৰ জীৱন আমি সুন্দৰ কৰিব পাৰোঁ, আৰু সেই ভক্তিৰ মাধ্যমেৰে আমি শান্তিপূৰ্ণ জীৱন লাভ কৰিব পাৰোঁ। আৰু যেতিয়া আমি ব্যক্তি বিশেষে এই শান্তিৰ অধিকাৰী হ'ম, সেই ব্যক্তি বিশেষে আমি সকলোৱে যেতিয়া সেই পৰিমাৰ্জিত জীৱন লাভ কৰিম, ব্যক্তিৰ সমষ্টি সমাজ, এই সমাজখন কেতিয়াও অপ্ৰীতিৰে চানি ধৰিব নোৱাৰে। সেই সমাজখন সুন্দৰ বাতাবৰণত পৰিচালিত হয়। সেয়ে আমি নিষ্ঠাৰে ভাগৱত গ্ৰহণ কৰিব লাগিব। ভাগৱতৰ ভিতৰলৈ যাবলৈ বিচৰা নাই, কাৰণ দুখনকৈ সভাৰ সন্মুখত আছে। সেয়ে আমি ৰাইজৰ পৰা খুব কম সময়তে বিদায় ল'বলৈ বিচাৰিছোঁ। আমি ভাগৱতৰ এটা সাৰাংশ থকা সাধু কথা আপোনালোকক ক'বলৈ লৈছোঁ। সেই সাধুটো এনেধৰণৰ, এজন মানুহ পথাৰেদি গৈ আছিলে। গৈ থাকোঁতে তেওঁ হঠাতে এটা বাঘ দেখা পালে। বাঘটো দেখি তেওঁ বাঘৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে দৌৰিবলৈ আৰম্ভ কৰিলে। দৌৰি গৈ 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 পথাৰৰ সন্মুখত ডাঙৰ এজোপা গছ দেখিলে। সেই গছজোপাকে তেওঁ সাৱটি ধৰিলে, অৰ্থাৎ তেওঁ গছজোপাৰ ওপৰলৈ জাপ মাৰি দিলে। গছজোপাক সাৱটি ধৰি তেওঁ তললৈ মূৰ কৰি দেখিলে তেওঁ কেতিয়াও প্ৰকৃত নিৰাপত্তা লাভ কৰা নাই, কাৰণ এই গছজোপাৰ তলত বাঘটো গৈ ৰৈ আছে। তেতিয়া মানুহজনে ভাবিলে যে কিবা কাৰণত মোৰ নিচিনাকৈ যদি বাঘটো গছজোপাত জাপ মাৰি দিয়ে, মোৰ অৱস্থা কি হ'ব পাৰে। তেতিয়া অতি নিশাৱতীয়া হ'লেও গছজোপাত ওলমি থকা এটা লতা দেখি সেই লতাডালতে খামুচ মাৰি সি সাৱটি ধৰিলে। ভাবিলে বাঘটোৱে ঘপককৈ মোক নাপাব। এইদৰে সাৱটি থকাৰ পিছত অকণমান সময় নিৰাপত্তা সি অনুভৱ কৰি আকৌ তললৈ মূৰ কৰি দেখিলে যে সি প্ৰকৃত নিৰাপত্তা এতিয়াও পোৱা নাই। সেই গছজোপাৰ তলত কেৱল বাঘটোৱেই নহয়, এটা প্ৰকাণ্ড কুঁৱা আছে। আৰু কেৱল কুঁৱাটোৱেই নহয়, কুঁৱাটোৰ ভিতৰত এটা মুখ মেলি অজগৰ আছে। তেতিয়া তাৰ আৰু ভয় লাগিলে, আৰু এনেকৈ সি ভয়ত কঁপকঁপাই থাকোঁতেই তাক আচৰিত কৰি এটা কাৰ্য সংঘটিত কৰা হ'ল। সি যিডাল লতাত ওলমি আছিলে, সেইডাল লতাক 6টা নিগনিয়ে একেলগে কুটিবলৈ আৰম্ভ কৰিছে। তেতিয়া তাৰ পিলাই চমকি গ'ল যে মই এতিয়া যদি কিবা কাৰণত এই নিগনিটোৱে কুটি কুটি যদি এই লতাডাল শেষ কৰে, মইতো হয় বাঘৰ মুখত, নহয় অজগৰৰ মুখত, নহয় কুঁৱাৰ ভিতৰত পৰিম। মোৰ গতি কি হ'ব? এনেকৈ চিন্তা কৰি কঁপকঁপাই আছে, জিভা মেলি আছে। তেনেকুৱাকৈ থাকোঁতেই তেওঁৰ মূৰৰ পৰি এজনী চৰাইয়ে ঠোঁটত কেইটোপালমান মৌৰস লৈ গৈছিলে। তাৰে দুটোপাল মৌৰস এই মানুহজনৰ জিভাত পৰিলে। জিভাত পৰাৰ লগে লগে মানুহজনে চেৰেকি চেৰেকি এই বাঘৰ ভয়, কুঁৱাৰ ভয়, অজগৰৰ ভয়, নিগনিৰ ভয় পাহৰি গ'ল। ৰাইজসকল, ভাগৱতে কোৱা এইখনেই হৈছে আমাৰ সংসাৰ। এই যে মানুহজন দৌৰিছিলে, সেইজনেই জীৱাত্মাৰ উপধাৰী মানুহ। আৰু যিজন মানুহে গছজোপাক সাৱটি লৈছিলে, জাপ মাৰি দিছিলে, সেই গছজোপাই হৈছে আমাৰ এই লম্বমান শৰীৰটো। আৰু যিটো বাঘৰ কাৰণে সি পলাবলৈ চেষ্টা কৰিছিলে, সেই বাঘটোৱে হৈছে বাসনাৰূপী বাঘ। যি বাসনাৰূপী বাঘে মানুহক অনবৰতে খেদিবলৈ চেষ্টা কৰি আছে। আৰু সেই যে কুঁৱাটো দেখিছিলে, সেই কুঁৱাটোৱে হৈছে আমাৰ পেটটো।
আপোনালোকে কুঁৱাৰ পানী সিঁচি অন্ত কৰিব নোৱাৰে। তেনেকৈ আমি পেটটোলৈ যিমানেই আহাৰ প্ৰেৰণ নকৰোঁ, আমি ইয়াক পূৰ কৰিব নোৱাৰোঁ। সেইদৰে সেই যে মানুহজনে কুঁৱাটোৰ ভিতৰত এটা অজগৰ দেখিছিলে, সেই অজগৰটো কোন? সেই অজগৰটোৱে হৈছে বিষয়ৰূপী অজগৰ, যি বিষয়ৰূপী অজগৰে মানুহক অনবৰতে গিলিবলৈ চেষ্টা কৰি আছে। আৰু সেই যে লতাডালত ভূমি দিছে, সেই লতাডাল কি? সেই লতাডালে হৈছে জীৱনৰ আয়ুস ৰেখা। আৰু সেই যে লতাডাল ফুটিবলৈ আৰম্ভ কৰিছিলে, এটা নহয় 6টা নিগনি। সেই নিগনিকেইটা কোন? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। এই 6টা নিগনিয়ে সেই লতাডাল ফুটিবলৈ আৰম্ভ কৰিছিলে। আৰু যে সেই চৰাইজনীয়ে তেওঁৰ মূৰৰ ওপৰেদি মৌ কেইটোপাল উঠন লৈ যাওঁতে তাৰে দুটোপালমান মৌৰ ৰস যে তেওঁৰ জিভাত পৰিলে, এই মৌ কেইটোপাল কি? সেই মৌ কেইটোপালে হৈছে পুত্ৰ স্নেহ, পত্নী স্নেহৰূপী মৌ, স্বামী স্নেহৰূপী মৌ। যেনেকৈ মানুহজনৰ জিভাত মৌ কেইটোপাল পৰাৰ সময়ত অকণমান তেওঁ সংসাৰ ভয়ৰ পৰা মুক্ত হৈছিল, যেতিয়াই জিভাখন শুকাই গ'ল, আৰ্দ্ৰ হৈ গ'ল, তেওঁ আকৌ সেই ভয়ত পৰিলে। সেইদৰে আমাকো কোৱা হৈছে পুত্ৰ স্নেহৰূপী মৌ, পত্নী স্নেহৰূপী মৌ, পতি স্নেহৰূপী মৌৱে আমাক স্থায়ী সুখ দিব নোৱাৰে, স্থায়ী শান্তি দিব নোৱাৰে। আমাক স্থায়ী শান্তি দিব পাৰিব, স্থায়ী সুখ দিব পাৰিব ভাগৱত কথাই, ভগৱন্তৰ নামে। সেয়ে আপোনালোকে ভাগৱত কথা নিষ্ঠাৰে শ্ৰৱণ কৰি এই অমূল্য বৃত্ত সঞ্চিত কৰক, আৰু এই অমূল্য বৃত্তই আপোনালোকক ইহলোকত পৰলোকত সৰ্বপ্ৰকাৰে ৰক্ষা কৰিব। আমি এই আহ্বান আপোনালোকৰ প্ৰতি ৰাখিলোঁ। আৰু শেষত সভাপতিদেৱে নিজেই উপস্থাপন কৰিছিলে, সঁচা আমি এই কথাও ক'বলৈ বিচাৰিছোঁ, ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অহা 17 জুনত আমাক এটা বক্তৃতা দিবৰ কাৰণে নিমন্ত্ৰণ কৰিছে। আমি মাথো নিমিত্ত। এই যদি কাৰ্যত আমি কৃতকাৰ্য হ'ব পাৰোঁ, সেয়া আপোনালোকৰ কৃতকাৰ্য, ৰাইজৰ কৃতকাৰ্য, সত্ৰ সমাজৰ কৃতকাৰ্য। সেয়ে আপোনালোকে আমাক ভৰি ভৰি আশীৰ্বাদ দিব লাগিব। আমি তেনেই নগণ্য, তেওঁলোকে বিচৰা মতেৰে যাতে আমি যথাৰ্থভাৱে তাত কথাখিনি উপস্থাপন কৰিব পাৰোঁ, আপোনালোকে আশীৰ্বাদ দিলে নিশ্চয় আমি শক্তি লাভ কৰিম, আৰু সেই শক্তিৰে নিশ্চয় আমি সেই কাৰ্যত আমি কৃতকাৰ্য হ'ব পাৰিম। আকৌ কৈছোঁ, সেই আমাৰ কৃতকাৰ্য নহয়, আপোনালোকৰ কৃতকাৰ্য, আপোনালোকৰ মান সন্মান, আপোনালোকৰ গৌৰৱ। সেয়ে আমাৰ তৰফেও আমি আপোনালোকক আঞ্চল পাতি ভিক্ষা বিচাৰিছোঁ, আপোনালোকে আশীৰ্বাদ দিব যাতে আমাৰ এই যাত্ৰা সৰ্বপ্ৰকাৰে সফল হয়। তেনেকুৱা নিজস্ব কোঠা থাকে, তাৰ এটা 15 নম্বৰ কোঠাত আমাক সেই বক্তৃতাটো দিবলৈ মাতিছে। লগতে অসমৰ সত্ৰীয়া নৃত্য গীত প্ৰতিনিধিত্ব কৰা লণ্ডনৰ এটা দল আছে, তেওঁলোকে নৃত্য গীত পৰিৱেশন কৰি দেখুৱাব। আৰু আমাক যি কথা ক'বলৈ মাতিছে, সেই কথাৰ বিষয়বস্তু হৈছে অসমৰ অসমীয়া সংস্কৃতি তথা সত্ৰীয়া সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ। ইতিমধ্যে আমি ইংৰাজীত ভাষণটো প্ৰস্তুত কৰিছোঁ, কিন্তু তাৰ মাজতে তেওঁলোকৰ প্ৰশ্নোত্তৰকেইটা নিশ্চয় থাকিব। আমি আকৌ কৈছোঁ, আমি সৰ্বাংশে যাতে এই কাৰ্যত সফল হ'ব পাৰোঁ, আপোনালোকে মনে প্ৰাণে আমাক সেই ভাৱেৰে সদায় আশীৰ্বাদ দি থাকিব, প্ৰত্যাৱৰ্তন নকৰা পৰ্যন্ত। ইতিমধ্যে আপোনালোকৰ আশীৰ্বাদ আমি পালোঁ, গ্ৰহণ কৰিছোঁ, কিন্তু ইয়াৰ পিছতো আপোনালোকে আশীৰ্বাদ দিয়ে থাকিব। এনে আশা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ শ্ৰদ্ধা আগবঢ়াই, আমাৰ অজানিতভাৱে যদি কিবা ত্ৰুটি ৰৈ গৈছে, সেই ত্ৰুটি ক্ষমা বিচাৰি আমাৰ কথাখিনি সামৰি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুৰ্ভাগ্ ভৱেৎ। এই কামনাৰে কথাখিনি সামৰি মাৰিলোঁ। কেতিয়াবা যেতিয়া আমি দীঘলীয়াকৈ সময় পাম, আপোনালোকৰ লগত বহি দীঘলীয়াকৈ কথা পাতিম। নমস্কাৰ।